হেল্ল' এভৰিৱান আজি আকৌ এটা নতুন টপিক লৈ পেলাই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ আৰু এইটো টপিক যেতিয়া আপোনালোকে থাম্বনেইলত দেখিছে তো অবভিয়াছলি বুজিছে যে এইটো টপিকত আপুনিও ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে যাক কোৱা হয় EMI অহাৰ পৰা আমাৰ কাৰণে এটা বস্তু বহুত ইজি হৈ গৈছে যে আমি মনে বিচৰা বস্তু এটা অতি সহজে কিনিব পাৰোঁ আৰু আজিকালি EMI প্ৰতিটো বস্তুৱে দেখিবলৈ পোৱা যায় আপুনি যি বস্তুৱে কিনক আপুনি যদি ঘৰ কিনে তেতিয়াও EMI অপচন अवेलेबल আপুনি যদি গাড়ী কিনে তেতিয়াও EMI অপচন अवेलेबल আপুনি যদি ফোন কিনে তেতিয়াও EMI অপচনস अवेलेबल ইভেন আজি যদি আপুনি ফ্লিপকাৰ্ট বা Amazonত এটা 1000 টকাৰ বস্তু কিনিব যায় তেতিয়াও EMI অপচনস अवेलेबल আছে মই সেইদিনা মোৰ গাড়ীখন সাৰ্ভিসিং কৰিব গৈছিলো আৰু সাৰ্ভিসিং কৰিব গৈ গম পাইছো যে সাৰ্ভিসিংৰ যেটো কষ্ট সেইটোকো EMI কৰিব পাৰি আপুনি ভাবক যদি গাড়ী এখনৰ সাৰ্ভিসিং কষ্ট 10000 টকা হয় সেই 10000 টকাটোকো EMI কৰিব পাৰি আৰু EMI শেষ হোৱালৈকে এই 10000 টকাটোৰ EMI শেষ হোৱালৈকে আৰু এটা সাৰ্ভিসিংৰ সময় আহিয়ে পৰিব গতিকে চাৰিওফালে এতিয়া EMI গতিকে এই EMI অপচনছটো কিয় চাৰিওপিনে अवेलेबल কৰিছে কিয় প্ৰতিটো প্ৰডাক্টৰ লগত লিখা থাকে পে দিস এমাউন্ট ৰাইট নাও এন্ড দিস যদি আপুনি গাড়ীৰ কিবা এডভাৰটাইজমেন্ট দেখে আপুনি মাত্ৰ 1 লাখ টকা দি এখন গাড়ী ঘৰলৈকে লৈ যাব পাৰিব বাকিখিনি লোন হৈ যাব এই EMI ট্ৰ্যাপটো কি হয় এই EMI আমাৰ কাৰণে ইমান ইজিলি কিয় হৈছে এই EMI আমাৰ যেটো ফাইনান্সিয়াল বাৰ্ডেন এইটো কমাই নে ফাইনান্সিয়াল বাৰ্ডেনটোক মাল্টিপ্লাই কৰে এই বিষয়ে আমি ডিসকাস কৰিম মই লাষ্ট 3 বছৰত অলমোস্ট 400-500 মানুহ লগ পাইছো যে মোৰ লগত 1-to-1 পাৰ্সোনাল কোচিং লৈছে আৰু যাৰ তাত এটাই প্ৰবলেম যে আজি তেওঁ ফাইনান্সিয়ালি সাংঘাতিকভাৱে ডিস্টাৰ্ব হৈ গৈছে তেওঁ এনেকুৱা এটা প্ৰবলেমত ফসি গৈছে য'ত পৰা উলোৱাৰ কাৰণে তেওঁ বেলেগ একো উপায় বিচাৰি পোৱা নাই এতিয়া আপোনাৰ লাগিব পাৰে যিখিনি মানুহে মোৰ ওচৰত ফাইনান্সিয়াল প্ৰবলেম লৈ আহে তেওঁলোকৰ সাকে ইনকাম বহুত বেছি কম হেতু কাৰণে মোৰ ওচৰত আহে বাট ৰিয়েলিটি টোটালি ডিফাৰেন্ট আপুনি ফাইনান্সিয়ালি কিমান ষ্টেবল কিমান আনষ্টেবল হেতু আপোনাৰ ইনকামৰ ওপৰত ডিপেন্ড নকৰে হেতু ডিপেন্ড কৰে আপোনাৰ EMI ৰ ওপৰত মোৰ তাত এনেকুৱা মানুহ আহিছে যাৰ মান্থলি ইনকাম 1 লাখতকৈ ওপৰত ষ্টিল তেওঁ সাৰ্ভাইভ কৰি আছে তেওঁৰ ফাইনান্সিয়াল কন্ডিশন কাৰণে তেওঁ নিজৰ নিডটো পূৰণ কৰিব পৰা নাই কাৰণ তেওঁৰ তাত EMI আছে 80000 টকাৰ EMI বস্তু কিনুনতে EMI ক্ৰেডিট কাৰ্ডত EMI প্ৰতিটো বস্তুতে EMI এটা চাও যদি আপুনি বিচাৰিছে যে মই ফাইনান্সিয়াল কন্ডিশনটোৰ পৰা অলপ ফ্ৰী থাকিব লাগে টেনশন ফ্ৰী থাকিব লাগে তেতিয়া হলে এই EMI বস্তুটোৰ পৰা আঁতৰি থাকিব এই EMI আপোনাক জুৰুলা কৰিব পাৰে এই EMI আপোনাৰ ৰাতিৰ টোপনি নাইকিয়া কৰিব পাৰে এতিয়া আপোনাৰ লাগিব যে EMI বোলা বস্তুটো ইমানেই বেয়া বস্তু নেকি আপোনাৰ হয়তো জানিব মন কৰিব যে ময়ো EMI পৰা আঁতৰি থাকো নেকি কিন্তু মই কওঁ যে EMI ও বেয়া বস্তু নহয় EMI ৰ এটা ডাঙৰ পজিটিভ সাইড আছে EMI ৰ এটা নেগেটিভ সাইডো আছে মই মোৰ এতিয়া অলমোস্ট 50000 টকাৰ EMI মোৰ এতিয়া মান্থলি আছে তো যদি EMI ইমান বেছি বেয়া তেতিয়ালে মই কিয় EMI লওঁ আৰু মই কিয় আপোনাক EMI পৰা আঁতৰি থাকিব মানা কৰিছো যদি আপুনি এইটো কাৰণে EMI লৈ আছে যে আপুনি এটা বস্তু কিনিব বিচাৰিছে আৰু সেইটো বস্তু কিনিব পৰাকে বৰ্তমান আপোনাৰ তাতে সঞ্চিত ধন নাই তেতিয়া আপুনি EMI দ্বাৰা সেই বস্তুটো লৈ লৈছে তেতিয়া আপোনাৰ কাৰণে সেইটো হ'ব ৰং ডিসিশন যদি আপুনি ক্ৰয় কৰা বস্তুটোৱে আপোনাক একো ইনকাম জেনাৰেট কৰি নিদিয়ে আৰু এবাৰ কৈছো আপোনাৰ বুজি পোৱাত সুবিধা হ'ব যদি আপুনি কিবা এটা এনেকুৱা বস্তু কিনিছে যেটো বস্তু কিনিব পৰা আজি আপোনাৰ তাতে সঞ্চিত ধন নাই কিন্তু আপুনি আজি কিনি লৈছে কাৰণ সেইটো EMI অপচন अवेलेबल আছে আৰু সেই বস্তুটোৰ পৰা যদি আজি আপোনাৰ একো ইনকাম জেনাৰেট হৈ থকা নাই তেতিয়া হলে সেইটো আপুনি ৰং ডিসিশন লৈছে সো যদি আপুনি এনেকুৱা হয় যে আপুনি এজন নিউ কামাৰ এজন ইউথ যাৰ ৰিসেন্টলি পঢ়া শেষ হৈছে আৰু আপুনি টিউশন কৰা আৰম্ভ কৰিছে এটা টিউশন যেতিয়া আপুনি কৰিছে আপোনাৰ ওচৰত বাইক নাই আপুনি খুজ কাৰি টিউশন কৰিব গৈ আছে হেতু কাৰণে আপুনি এক দিনত দুটাতকে বেছি টিউশন কৰিব পৰা নাই যদি আপোনাৰ লাগে যে মোৰ লগত যদি এখন বাইক বা স্কুটি হলহেতেন মই দুটাৰ জায়গা তিনিটা বা চাৰিটা টিউশন কৰিব পাৰিম তেতিয়া হলে যদি আপুনি এখন সেকেন্ড হ্যান্ড স্কুটি বা এখন আপুনি বাইক পারচেজ কৰিছে EMI ত বা আপুনি ধৰক এখন
কম দামী বাইক কিনিছে EMI তেতিয়া সেইটো আপোনাৰ কাৰণে ৰং ডিসিশন নহয় কাৰণ এই বাইকখনে এতিয়া আপোনাক ইনকাম জেনাৰেট কৰি দিব ই আপোনাৰ সময়খিনি সেভ কৰিব কিন্তু সেই একেখিনি ইনকামেৰে যদি আপুনি এটা 50,000 টকাৰ ফোন কিনিব বিচাৰে তাকো EMI তেতিয়ালে সেইটো আপোনাৰ কাৰণে ৰং ডিসিশন হ'ব যদিহে আপোনাৰ সেই ফোনটো কিনিব পৰা এতিয়া আপোনাৰ ক্ৰেডিবিলিটি নাই কিন্তু আপুনি EMI পাই পেলাই কিনি লৈছে কাৰণ আপুনি কাৰোবাক ফ্ৰেণ্ডক কাৰোবাক দেখুৱাব বিচাৰিছে সোসাইটিক আপুনি অকমান বাবা লব বিচাৰিছে যাওক মই আইফোন ইউজ কৰিব পাৰো আৰু তাৰ কাৰণে আপুনি কিনি লৈছে EMI অপচনত তেতিয়া হলে এইটো আপোনাৰ কাৰণে ৰং ডিসিশন হ'ব সো আমাৰ ফাইনান্সিয়াল যিবোৰ ডিসিশন নহয় এই ফাইনান্সিয়াল ডিসিশনবোৰৰ আমি ইনিশিয়ালি যেতিয়া আমি লও যদি আপুনি রাইট ডিসিশন লৈ আছে ইনিশিয়ালি সেই ডিসিশনটো লওঁতে বেয়া যেন লাগিব বাট ফিউচাৰত হি আপোনাক বহুত ভাল ৰিজাল্ট দিব আৰু যেটো ফাইনান্সিয়াল ডিসিশনে আজি আপোনাক ওয়া লগাব ওয়াও ফিল কৰাব সেইটো কিন্তু লং টাৰ্মত আপোনাক বহুত বেছি কষ্ট দিব সেইটো কাৰণে প্ৰথম ৰুল যে যদি আপুনি EMI কিবা এটা পাৰচেজ কৰে এইটো চাব যে যেটো বস্তু আপুনি পাৰচেজ কৰি আছে সেইটো আপোনাৰ ক্যাশত কিনিব পৰা ক্যাপাবিলিটি আছে নে নাই যদি ক্যাশত কিনিব পৰা ক্যাপাবিলিটি নাই আৰু যেটো বস্তু আপুনি কিনিব বিচাৰিছে সেইটো বস্তু যদি আপোনাক ইনকামত সহায় নকৰে তেতিয়ালে সেইটো বস্তু EMI কেতিয়াও পাৰচেজ নকৰিব কিন্তু যদি আপুনি যেটো বস্তু কিনিব বিচাৰিছে সেইটো বস্তু যদি আপুনি আপোনাক ইনকাম জেনাৰেট কৰি দিব পাৰে যেনেকৈ আপুনি যদি এজন ফটোগ্ৰাফাৰ হয় আৰু আপুনি এটা প্ৰফেশনাল ক্যামেৰা কিনিব বিচাৰিছে তাকো EMI তেতিয়া সেইটো ৰাইট চয়েস হ'ব রাইট ডিসিশন হ'ব কাৰণ সেইটোৱে আপোনাক ইনকাম জেনাৰেট কৰি দিব সেইটোৱে আপোনাক লাইফত এটা স্টেপ আপগ্ৰেড কৰাত সহায় কৰিব কিন্তু আপুনি যদি সেই পইচাৰে এটা এপলৰ ল্যাপটপ লৈ লয় কিন্তু আপোনাৰ হেতুৰ কোনো বিশেষ ব্যৱহাৰ নাই জাস্ট বেলেগক দেখাবৰ কাৰণে লৈ লয় তেতিয়ালে সেইটো কিন্তু আপোনাৰ কাৰণে ৰং ডিসিশন হ'ব এতিয়া কথাটো হ'ল যে EMI প্ৰতিটো ক্ষেত্ৰতে বেয়া জানো যদি বেয়া তেতিয়ালে মই কিয় EMI ব্যৱহাৰ কৰো সব EMI ক্যালকুলেশনটো বহুত সিম্পল মই আপোনাক এটা এক্সাম্পল দিও যে মই ৰিসেন্টলি এখন গাড়ী কিনিছো গাড়ীখনৰ দাম 25 লাখ টকা গাড়ীখন যেতিয়া কিনিছো তাত মই 10 লাখ টকা ডাউন পেমেন্ট কৰিছো কিন্তু 15 লাখ টকা মই লোন লৈছো যত মই EMI দিম এতিয়া আপোনাৰ ক্যালকুলেশন আহিব যে 15 লাখ টকা EMI আপুনি কিয় ললে যদি EMI বেয়া বুজাও সব যেতিয়া মই গাড়ীখন কিনাৰ কথা প্ল্যান কৰিছো তাৰ আগত মই এইটো বস্তু ইনশিওর কৰি লৈছো যে সেই গুটেই গাড়ীখন মই ক্যাশ পেমেন্ট দি লব পৰা ক্যাপাবিলিটি মোৰ আছে নে নাই মই তেতিয়ালৈকে সেইখন গাড়ী পাৰচেজ কৰা না যেতিয়ালৈকে সেইখন লব পৰা ফুল ক্যাপাবিলিটি মোৰ ক্যাশ এমাউন্টত হোৱা নাই এতিয়া দেখিছো যে মই যিখিনি মই সেইখন গাড়ী ক্যাশ পইচা দি কিনিব পাৰো তেতিয়া মই কি কৰিছো মই যেটো 25 লাখ টকা মডাত ক্যাশ আছে তাৰ 10 লাখ টকাটো মই ডাউন পেমেন্ট দিছো বাকি 15 লাখ টকা মই স্টকত ইনভেস্ট কৰিছো মই মিউচুয়াল ফাণ্ডত ইনভেস্ট কৰিছো মই কিছু তাৰে FD ত ইনভেস্ট কৰিছো ভাগ কৰি বেলেগ বেলেগত ইনভেস্ট কৰিছো এটা বস্তুটো চাব যে যিখিনি এমাউন্টৰ মই লোন লৈছো 15 লাখৰ লোন লৈছো সেই লোনটোৰ যেটো ইন্টাৰেষ্ট সেই ইন্টাৰেষ্ট হৈছে 7.5% কিন্তু এই যেটো EMI এই যেটো লোনৰ ইন্টাৰেষ্ট এই ইন্টাৰেষ্টটো কি হয় বছৰে বছৰে কমি আহিব ধৰক মই 15 লাখ টকাৰ লোন লৈছো আৰু ইয়াতে মোৰ 7.5% ইন্টাৰেষ্ট আহিছে অহা বছৰলৈকে মই এই 15 লাখৰ অলমোস্ট ধৰি লওক 2 লাখ টকাৰ লোন মাৰি দিলো তাৰে পিছৰ মাহত 13 লাখ টকাৰ ইন্টাৰেষ্ট জেনাৰেট হ'ব ওকে সেই হিচাপত যদি মই ক্যালকুলেশন কৰো মই আপোনালোকক ক্যালকুলেশনটো কৰি দেখুৱাই আছো যে কেনেকৈ ক্যালকুলেট কৰিব লাগে তেতিয়া আপোনালোকৰ আইডিয়াটো আহি যাব ওকে মই এটা কৰিছো 15 লাখ টকা আৰু মোৰ ইন্টাৰেষ্ট ৰেট আছে 7.5 আৰু মই লৈছো 7 ইয়াৰ্ছৰ হেৰি তো মোৰ EMI আহিছে 23,007 ওকে অলমোস্ট 15 lakhs আহিছে 23,007 আৰু মই টোটাল এমাউন্ট পে কৰিম 19,32,623 rupees ওকে তাৰমানে মই EMI লোৱাৰ কাৰণে মই এক্সট্ৰা 4,32,623 টকা পে কৰিব লাগিব এক্সট্ৰা গৈ কাৰণ মই EMI অপচনটো চুজ কৰিছো এটা কিয় এই 15 লাখ টকাটো মই ডাইৰেক্টলি পে নকৰি লোন লৈছো চাওক সেই যে 15 লাখ টকা আছিল এই 15 লাখ টকাটো মই যদি মই অকল FD ত ৰাখো মই FD আৰু মিউচুয়াল ফাণ্ডত মিক্স কৰিছো তথাপি মই আপোনাক কৈছো FD কাৰণ FD টো বেছি সিকিউৰ মই এই FD টোত 15 লাখ টকাটো মই ইনভেস্ট কৰিছো মোৰ পেৰেন্টছৰ নামত ওকে তো তেতিয়া মই
অলমোষ্ট কৰবাত 8% কৰবাত 7.6 মই 7.5% ইন্টাৰেষ্ট ধৰিলো মই 7.5% ইন্টাৰেষ্ট পাইছো আৰু এইটো মই কৰিছো ফৰ দা 7 years এই যেটো 15 লাখ টকা ইনভেস্ট কৰিছো এইটোত চাওক এইটোত মই টোটাল ৰিটাৰ্ণ কিমান পাম টোটাল ইনভেস্টেড এমাউন্ট হল 15 লাখ টকা দেন ইন্টাৰেষ্ট পাম মই 10,23,392 টকা আৰু টোটাল আহিব 25,23,392 টকা এতিয়া এই যেটো 15 লাখ টকা আছিল এই 15 লাখ টকাটো যেতিয়া মই ইএমআই গলো মই ইন্টাৰেষ্ট কিমান দিম 4 লাখ সামথিং কিন্তু যেতিয়া সেম এমাউন্টটো মই এফডিত কৰিছো সেইটোৱে মোক 10,23,000 টকা এক্সট্ৰা নি দিব তাৰ মানে মাজত মই অলমোষ্ট 5 লাখ টকা প্ৰফিট কৰিব পাৰিম ৰাইট তো যেতিয়া আপুনি কেতিয়া ইএমআই ইউজ কৰিব লাগে যেতিয়া আপুনি গম পাই যে যেটো এমাউন্ট আপুনি পোস্টাৰ পারচেজ কৰাত ব্যৱহাৰ কৰিব সেই এমাউন্টটো আপোনাৰ ক্যাশত আছে তেতিয়া হলে আপুনি সেই ক্যাশৰ এমাউন্টটো আপুনি কোনোবা ফিক্সড ইনকামৰ সোৰ্সত লগাই দিওক লাইক এফডি আৰু আপুনি বাকিখিনি এমাউন্ট লোন লৈ লওক ইএমআই তেতিয়া সেই যেটো ইএমআই পেমেন্ট আছে সেই এমাউন্টটো আপোনাক এটা ইনকাম জেনাৰেট কৰি দিব তেনুকা স্থলতে আপোনাক লোন লোৱাটো মই সাজেষ্ট কৰিম আদাৰৱাইজ যদি আপুনি এনুকাটা বস্তু কিনি আছে যি আপোনাক ইনকাম জেনাৰেট কৰি নিদিয়ে তেতিয়া আপুনি কোনো ধৰণৰ লোন নলব কাৰণ লোনে আপোনাক জুৰুলা কৰি তুলিব আপোনাৰ ফাইনান্সিয়াল কন্ডিশন বেয়া কৰি পেলাব ফাইনালি আপুনি এটা এনুকা ট্ৰেপত ফসি যাব যে এটা লোন মাৰিবৰ কাৰণে আপুনি আন এটা লোন লব লগা হ'ব আৰু এটা লোন লবৰ কাৰণে আন এটা লোন লব লগা হ'ব ফাইনালি আপুনি এটা এনুকা লুপত ফসি যাব যৰ পৰা ওলোৱা কোনো ৰাস্তা নাই যদি আপুনি অলৰেডি এনুকা এটা লুপত ফসিছে তেতিয়া হলে মই আপোনালোকৰ কাৰণে আগবঢ়াইছো এটা মোৰ মানি মেনেজমেন্টৰ প্ৰগ্ৰাম যেটো ফুলি ৰেকৰ্ডেড হয় আৰু আপোনালোকে খুব কম প্ৰাইজতে সেই প্ৰগ্ৰামটো লব পাৰিব যদি অলৰেডি আপোনাৰ লাগে যে আপুনি মানি মেনেজমেন্টত খুব এটা এক্সপাৰ্ট নহয় আপুনি মানি মেনেজমেন্টত কিছু বস্তু আৰু শিকিব লগা আছে তেতিয়া হলে সেই কোৰ্সটো আপুনি ট্ৰাই কৰি চাব পাৰে ইয়াৰ লিংক আপুনি ডেসক্ৰিপচনত পাই যাব আৰু তাত আপুনি গটেখিনি বস্তু শিকিব পাৰিব যদি অলৰেডি আপোনাৰ ইএমআই আছে কিমান টকাৰ ইএমআই অলৰেডি আপোনাৰ আছে আৰু সেই ইএমআই টো আপোনাৰ মান্থলি ইনকামৰ কিমান পাৰ্সেন্ট এবাৰ কাইন্ডলি কমেন্ট বক্সত জনাব নাপাহৰিব ভিডিওটো হেকলৈকে চাবে অশেষ ধন্যবাদ বাই বাই